ইতিমধ্যে সকলো কেণ্ডিডেট গম পাইছে 2020 বৰ্ষৰ ফিকে জেনেৰেল স্কুল অফ নাৰ্ছিঙৰ জিএনএম নাৰ্ছিঙৰ এডমিশ্যনৰ জাননী আহিছে। এই ভিডিঅ'ত জানিব পাৰিব এডমিশ্যন ফিজ কিমান, খৰচ কিমান যাব, এই ভিডিঅ'ত জানিব পাৰিব। ইয়াতে চাই লওক, এই লিষ্ট চাই বহুত কেণ্ডিডেট কনফিউজ হৈছে, অৰ্থাৎ খেলিমেলি হৈছে যে ফ্ৰী কোৰ্চৰ ইমান এডমিশ্যন ফিজ। ইয়াতে চাই লওক কিমান টকা খৰচ, 3 বছৰত 3,83,500 খৰচ যাব। এইখিনি চাই বহুত কেণ্ডিডেট কনফিউজন হৈছে যে এইটো ফ্ৰী কোৰ্চ হয়, কিছুমানে ভাবি আছে যে প্ৰাইভেট কোৰ্চ হয়। ইয়াতে চাই লওক, প্ৰথমতে আপোনালোকে জানি লওক এইটো কি ফ্ৰী হ'ব নে প্ৰাইভেট হ'ব। এইটো টোটেলি ফ্ৰী কোৰ্চ হয়। মাত্ৰ কেণ্ডিডেটৰ যিসকল কেণ্ডিডেট চিলেকশ্যন হ'ব সেইসকল কেণ্ডিডেটৰ মাহিলী মেজ ডিউজ দিব লাগিব। হোষ্টেলত যিটো খোৱাৰ বিল হ'ব এইখিনি মাহিলী কেণ্ডিডেটৰ খৰচ দিব লাগিব। বাকী যিমান খৰচ থাকিব নুমলীগড় ৰিফাইনেৰী সিহঁতে পে'মেণ্ট কৰিব। এইটো ফ্ৰী কোৰ্চ হয়। নুমলীগড় ৰিফাইনেৰীৰ পৰা এইটো কোৰ্চ অফাৰ কৰে, নুমলীগড় ৰিফাইনেৰীৰ পৰা এইটো পে'মেণ্ট কৰি দিয়ে। মাত্ৰ কেণ্ডিডেটৰ যিটো মেজ ডিউজ হয় হোষ্টেলৰ সেইখিনি পে'মেণ্ট কৰিব লাগে। বাকী ফ্ৰী কোৰ্চ হয়, বাকী কোনো ধৰণৰ কেণ্ডিডেটৰ পে'মেণ্ট কৰিব নালাগে। তাৰপিছত জানি লওক, ইয়াতে সকলো ডিষ্ট্ৰিক্টৰ অসমৰ প্ৰত্যেক ডিষ্ট্ৰিক্টৰ পৰা ফৰ্ম ফিল আপ কৰিব পাৰিবনে নাই। ইয়াতে অসমৰ প্ৰত্যেক জিলাৰ কেণ্ডিডেট ফৰ্ম ফিল আপ কৰিব পাৰিব, ছোৱালীয়ে ফৰ্ম ফিল আপ কৰিব পাৰিব, 12 পাছ হ'লে ফৰ্ম ফিল আপ কৰিব পাৰিব। আৰু ফৰ্ম ফিল আপ কৰিব পাৰিব নৱেম্বৰ মাহৰ 10 তাৰিখ মিডনাইটৰ পৰা ফৰ্ম ফিল আপ কৰিব পাৰিব। এতিয়া কোনো ধৰণৰ কেণ্ডিডেটৰ কনফিউজ হ'ব নালাগে, এই ভিডিঅ'ত জনাই দিলোঁ এইটো ফ্ৰী কোৰ্চ হয়। মাত্ৰ চিলেকশ্যন কেণ্ডিডেটৰ মেজ ডিউজ দিব লাগিব মাহিলী। যিটো হোষ্টেলৰ খৰচ হয় এইখিনি, খোৱাৰ যিটো খৰচ হয় এইখিনি মাহিলী পে'মেণ্ট কৰিব লাগিব, বাকী নুমলীগড় ৰিফাইনেৰী পে'মেণ্ট কৰিব।